গাঁৱলৈ গ'লে জুইত এসাঁজো বনাই খাবলৈ পালে খুব ভাল লাগে। আৰু এইয়া দেখিছে নহয়, ঘৰৰ বাৰীতে মৰাণ আদা লগাইছে, তাৰে বোলো কোমলীয়া কোমলীয়া পাত কেইখিলামান ছিঙি আনো। ইফালে জুইত কেৰাহী এখন পাতি মচুৰ দালি আৰু মাছৰ মূৰ বইল হ'বলৈ দিছোঁ। নিমখ দি দিছোঁ, হালধি দিয়া নাই। এইয়া মচুৰ দালিখিনি ফাটিছে আৰু তাৰ ওপৰতে মই এই ঔটেঙাখিনি দি দিম। ঔটেঙা এটা সৰু সৰুকৈ কাটি লৈ দি দিছোঁ। তেল নেমাৰোঁ, এনেকৈয়ে খাম। দালিখন যে খাবলৈ ইমান ধুনীয়া হয় এনেকৈ খালে। মাছ আৰু মচুৰ দালি অকণমান সিজাৰ পাছতে ঔটেঙাটো দিছোঁ। এইয়া বাৰীৰ পৰা ছিঙি অনা কোমলীয়া আদাৰ পাত কেইখিলা মই তাতে কাটি দিম। ইমান ধুনীয়াকৈ লাগি আছে আৰু মৰাণ আদা যে খুব ধুনীয়া গোন্ধ এটা আহে আৰু আদাটো খাবলৈ জ্বলা জ্বলা হয়। আমাৰ উজনি অসমৰ ফালে আমি মৰাণ আদা বুলিয়ে কওঁ বাৰু। এয়া পাত কেইখিলা ধুই পেলাই ইয়াতে সৰু সৰুকৈ কাটি দিম। দালিখন যে খাবলৈ খুব টেষ্টি হৈছিলে। এনেকৈয়ে খাই বুলি আচলতে নাজানো, কিন্তু দাদাই ক'লে বাৰীত থকা আদাৰ পাত দুখিলামান দি দেচোন, খাবলৈ খুবেই ভাল হ'ব। সেইকাৰণে দাদাৰ কথা মতে আদা পাত দুখিলামান ছিঙি আনিলোঁ আৰু এয়া দালিখিনিৰ ওপৰত দি দিলোঁ। পিছে খাই খুবেই সোৱাদ পালোঁ। আপোনালোকে খাই নাই বাৰু জনাবচোন দেই। মাছ যিহেতু গাঁৱত গ'লে আমি ঘৰৰে মাছ কাছ খাবলৈ পাওঁ, যদিও আজিকালি গাঁৱৰ পৰিৱেশ এনেকুৱা নহয়। গাঁৱতো মাছৰ বেপাৰী আহে ৰাতিপুৱাই, আৰু সেয়া মায়ে লৈ থৈছিলে মাছ। হালধি নিমখ সানি পেলাই মাছ কেইপিচ ধুনীয়াকৈ সানি লৈছোঁ। কিন্তু খাবলৈ পিছে খুব ধুনীয়া হৈছিলে। আমাৰ ইয়াৰ মাছতকৈ তাৰে মাছবিলাকৰ সোৱাদটো অকণমান বেলেগ, যিহেতু লোকেল মাছ হয়। আৰু কেৰাহী এখনত মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম। আৰু গোটেইখিনি মাছ ফ্ৰাই হ'লে বাৰীতে থকা ঘেৰুৱা শাক অলপ ছিঙি আনি ধুই মেলি কাটি ল'ম। আৰু এয়া মাছখিনি ফ্ৰাই হোৱাৰ পিছত তাতে পিঁয়াজ এটা কাটি দি দিলোঁ তেলখিনিতে, আৰু শাক আৰু আলুখিনি দি দিছোঁ। ঘেৰুৱা শাক মানে সেই মূলাৰ কোমল শাকটো আমি ঘেৰুৱা শাক বুলি কওঁ। মূলা নধৰাকৈ যিখিনি আমি পাতখিনি খাওঁ তাকে আমি ঘেৰুৱা বুলি কওঁ। আৰু ইমান ধুনীয়া হৈছে, সোৱাদ লগা, খাবলৈ খুব ভাল হৈছিলে। আৰু ফ্ৰাই কৰি লোৱা মাছ কেইপিচ তাৰ ওপৰতে দি দিলোঁ। এয়া ভাজিখন হৈ গ'ল। ইয়াতে একো মা মছলা ব্যৱহাৰ কৰা নাই, দেখিছে, নহৰু আদাও দিয়া নাই, জাষ্ট জুইত দিছোঁ। আৰু খাবলৈ যে ইমান টেষ্টি হৈছিলে। দালি নালাগে, এনেকুৱা এখন ভাজি হ'লে গৰম গৰম ভাত কেইটামানে খাবলৈ পালে খুব ভাল লাগে। আগতে আমি পথাৰলৈ যাওঁতে এনেকুৱাই ভাজি এখন বনাই ভাত কেইটামান লৈ পথাৰলৈ দৌৰ মাৰোঁ। আৰু ধাননি পথাৰত ধান কটাৰ মাজতে এই ভাতকেইটা ওলাই লৈ খাওঁ। আৰু ইয়াৰ তুলনা আচলতে ক'তোৱেই নাই বুলি ক'ব পাৰোঁ।